কুৱেশ্যনটো চাৰি আছে আমাৰ sec a plus tan a 1 minus sin a 4 8.4 4 3 sec a plus tan a bracket close ইপিনে আছে 1 minus sin 1 minus মুচিব লাগিব কি বস্তু না অ'কে চা sec a plus tan a 1 minus sin a কৰিব দিছে ঠিক আছে এটা ঘটনাটো শুন প্ৰথম কথা আমি মনত পেলাব লাগিব বীজগণিত অভেদ কিবা আছে নেকি ঠিক আছে কি কৰিছোঁ মই ত্ৰিকোণমিতি নহয় নহয় প্ৰথমতে চাব লাগিব ত্ৰিকোণমিতি অভেদ মানে কি সাইন স্কোৱাৰ টেন স্কোৱাৰ কছ স্কোৱাৰ সেইবোৰ আছে নেকি অঁ নহয় গম অঁ সেইটোৱে কৈছোঁ নহয় সেইটোকে কৈছোঁ মই প্ৰথমতে চাব ন প্ৰথমতে কাক চাই ত্ৰিকোণমিতি অভেদ আছে নেকি সাইন স্কোৱাৰ কছ স্কোৱাৰ টেন স্কোৱাৰ চেক স্কোৱাৰ কছ স্কোৱাৰ কচেক স্কোৱাৰ সেইবোৰ আছে নেকি নাই ত্ৰিকোণমিতি অভেদ নালাগে প্ৰথমতে সেইটোৱে চাই ছেকেণ্ডতে চাই বীজগণিত অভেদ আছে নেকি বীজগণিত অভেদো নাই 3 নম্বৰতে কৰে কি এটা যদি নোৱাৰি কৰিব এইটো চবতছে নহয় 4 নম্বৰ ৰখাব 3 নম্বৰটো চব সাইন কছলৈ লৈ গুচি যায় চব বস্তু সাইন কছলৈ লৈ গুচি যায় এতিয়া আমি তাকে জানিব লাগিব যে চেকটোৰ কাৰ সৈতে সম্বন্ধ আছিলে কছৰ সৈতে চেক মানে হৈছে 1/cos a হয় আৰু tan a মানে হৈছে sin a/cos a tan a মানে sin a/cos এটা a আছে কেনেকৈ লিখিছোঁ এইটোতো sin a আছে সলাব দৰকাৰ নাই ঠিক আছে এটা বস্তু এটা মন কৰ cos a চেম হৈ গ'ল নে তো লসাগুনো কি ল'বি আৰু একেটা বস্তুৱে আছে তলত একেবাৰে কি আহিব cos a ওপৰত আহি যাব 1 প্লাছ sin a লগত আছে 1 মাইনাছ sin a বস্তু এটা মন কৰিছ যে চাবি দেই এই 1 প্লাছ sin a টো লগত আছে ওপৰত আছে আৰু এই 1 মাইনাছ sin a টো এতিয়া কিবা তহঁতি বীজগণিত a প্লাছ b ইনটু a মাইনাছ b সূত্ৰটো কি আছিলে একজেক্টলি a ৰ কাম কোনে কৰিছে b ৰ কাম কোনে কৰিছে তো লগালগ মই লিখিম 1 স্কোৱাৰ মাইনাছ সাইন স্কোৱাৰ a তলত আহিব cos a বেকেটত লিখিও দিবি দেই যে a প্লাছ b ইনটু a মাইনাছ b ইজ ইকুৱেল টু a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এতিয়া মন কৰ আৰু এটা বস্তু লিখিব লাগিব আৰু এটা কি বস্তু লিখিব লাগিব যে tan a মানে মই জানো sin a/cos a হয় আৰু নিলিখিলেও নাই ইয়াত দেখা দেখিকে ওলাই আছে বাৰু sec a মানে 1/cos a হয় এতিয়া বস্তু এটা মন কৰ না কথা এটা 1 স্কোৱাৰটোক মই 1 বুলি ক'ব পাৰিম আৰু সাইন স্কোৱাৰ a এটা পাম এতিয়া যিহেতু সাইন স্কোৱাৰ আহিয়ে গ'ল লগালগ মনত পেলাম সাইন স্কোৱাৰ ক'ত পায় বুলি বীজগণিত অভেদ কি ক'লো বীজগণিত নহয় ত্ৰিকোণমিতি অভেদ তাত পায় ত্ৰিকোণমিতি অভেদ প্ৰথমটোৱে হৈছে সাইন স্কোৱাৰ a প্লাছ কছ স্কোৱাৰ a ইজ ইকুৱেল টু 1 সাইন স্কোৱাৰ a প্লাছ কছ স্কোৱাৰ a ইজ ইকুৱেল টু 1 এতিয়া চা সেই 1টো যে আছে এইফালে মই কছ স্কোৱাৰটো ৰাখি থৈ পেলাই সাইন স্কোৱাৰটো 1ৰ পিছফালে মাইনাছ কৰি দিব পাৰিম তো 1 মাইনাছ সাইন স্কোৱাৰ a এইপিনে থাকি যাব মোৰ কছ স্কোৱাৰ a 1 মাইনাছ সাইন স্কোৱাৰ এইটো জেগাত মই লিখি দিব পাৰিম কছ স্কোৱাৰ a তলত থাকিব cos a ওপৰত cos স্কোৱাৰ a মানে cos a কেইটা আছে বাৰু দুটা আছে ইয়াত cos a কেইটা আছে এটা আছে তো cos স্কোৱাৰটোক মই এনেকৈ লিখিব পাৰোঁ cos a পূৰণ cos a লিখি দিব পাৰোঁ আৰু তলত যদি cos a এটা আহি যায় cos a কাটি গুচি গ'ল থাকি গ'ল আনচাৰ অপশ্যন আছে নি কি নম্বৰ অপশ্যন বি ডি ত্ৰিকোণমিতিৰ কোনটো ত্ৰিভুজ আমি ব্যৱহাৰ কৰোঁ একজেক্টলি সমকোণীয় তিনিটা বাহুৰ নাম কি লম্ব ভূমি আৰু অতিভুজ চবতছে দীঘলডালৰ নামটো কি অতিভুজডাল কেনেকৈ চিনি পায় সমকোণটোৰ একদম চিধা চিধি বিপৰীত থাকে ঠিক আছে সাইনৰ কছৰ মানকেইটা মনত ৰাখিবি সাইন 0 মানে 0 সাইন 90 মানে 1
sin 0 মানে 0, sin 90 ডিগ্ৰী মানে 1, sin 30 ডিগ্ৰী মানে 1/2, sin 45 ডিগ্ৰী মানে 1/√2, sin 60 ডিগ্ৰী মানে √3/2. হে কৃষ্ণ হৈ গ'ল. নেক্সটটো হ'লে পাৰিব লাগে, ইজি হয় মানে চিধা চিধা আনচাৰ ওলাই আছে থকা টাইপৰ কুৱেশ্যন মানে. স্কুৱেৰ দেখিছোঁ 1/cos, ছেকেণ্ডটো 1/cos. এই তই তাত স্কুৱেৰ কুৱেশ্যনটোত স্কুৱেৰ দেখিছ নাই, লগালগ কি ত্ৰিকোণমিতি অভেদ লৈ মনত পেলাই দিবি. নহয় বীজগণিতীয় নহয় দেহা, ত্ৰিকোণমিতি অভেদ. লবত কি লিখা আছে? লবত কি লিখা আছে? লবত হা sec স্কুৱেৰ থিটা লিখিবি হা, সমান চিন দি লিখিবি দেই. ওৱান প্লাছ টেন স্কুৱেৰ এ 1 প্লাছ কছ স্কুৱেৰ এ হয়নে? 1 প্লাছ টেন স্কুৱেৰ মানে শুনি চেক স্কুৱেৰ এ বুলি পালিনে? আৰু 1 প্লাছ কছ স্কুৱেৰ এটো কছেক স্কুৱেৰ এ বুলি পালিনে? চেক স্কুৱেৰ এ মানে তহঁতি জানো নেকি? অ'কে, চেক এ মানে কি জানো? চেক এ মানে জানো 1/cos. চেক এ মানে কি জানো? 1/cos. তো চেক স্কুৱেৰ মানে কিমান হ'ব? 1/cos স্কুৱেৰ. কছেক মানে নহ'লে জানো 1/sin, তো কছেক স্কুৱেৰ মানে হ'ব 1/sin স্কুৱেৰ. এতিয়া মনত ৰাখিবি, মেইন ডিভাইড লাইনৰ তলত যদি ফ্ৰেকশ্যন এটা বা ভগ্নাংশ এটা থাকে, একদম তলৰ হৰটো ওপৰলৈ গুচি যায়, আৰু এই কছ এইটো তলত নামি গুচি আহে. ওপৰৰ ভগ্নাংশৰ হৰটো তবুককৈ নামি গুচি আহে, তলৰ ভগ্নাংশৰ হৰটো একদম ওপৰলৈ গুচি যায়. মানে কি হ'ব? ওপৰত একদম আহিব sin স্কুৱেৰ এ, তলত আহিব. এতিয়া চা না, sin a/cos a মানে কেনেবাকৈ তহঁতি tan a বুলি জানো নি বাৰু? sin a/cos a মানে tan a. ইয়াত sin a/cos a নাই, ইয়াত sin স্কুৱেৰ a বাই, তাৰমানে আনচাৰটো ওলাব আমাৰ tan স্কুৱেৰ. অপশ্যন ডি. আগতো দিয়ে আছিল. মানে ভালে হয় দ্বিতীয়. বাৰু প্ৰশ্ন নিলিখিলে হয়, কিন্তু মাৰ্কিং কৰি যাবি ভালকৈ. একো নাই, লিখিলেও লিখি ভাল কথা. তলৰ অভেদ কেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোনবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেইটা সংজ্ঞাবদ্ধ হয়. মানে তলৰকেইটা বেছিকেলি প্ৰমাণ কৰিব দিছে, ঠিক আছে? অ'কে, ল'ৰাক দিলে চিন্তা নকৰিবি দেখা, তাহাঁতি আকৌ কৰাই দিব লাগিব. কি আছে নো কথা? সাৰ নাপালে কিনো কবি এতিয়া? হ'ল তোৰ লিখা হ'ল, নহ'লেকেইটা হ'ল. ঐ ছোৱালীকেইজনী লিখা হ'ল নহয় ন? বঢ়িয়া. হে অ'কে, 5 নম্বৰ 1 নম্বৰটো আছে. 5ৰ 1টো আছে কছেক থিটা মাইনাছ কট থিটা হোল স্কুৱেৰ. ইয়াত বাওঁপক্ষ সোঁপক্ষ কৰিব লাগিব. কছেক থিটা মাইনাছ কট থিটা হোল স্কুৱেৰ ইজ ইকুৱেল টু উলিয়াব লাগে আমি
1 minus cos 1 plus cos 1 minus cos theta 1 plus cos theta okay শুনিবি দেই চা বাও পক্ষ লিখি লম মই বাও পক্ষ মই দুই ধৰণে কৰি দেখাম দেই এৰুক চাবি okay আমি লিখি ল তাৰপিছত মই কৰি দিম বস্তুটো বুজি লবি এবাৰ cosec theta minus cot theta square নহয় cosec theta minus whole square হল এটা চা প্ৰথম আমি কি চাব লাগে ত্ৰিকোণমিতি অভেদ আছে নেকি ত্ৰিকোণমিতি অভেদ কেনেকৈ চিনি পায় sin square cos square tan square cot square cosec square sec square সেইবোৰ আছে নেকি নাই এইটো ত্ৰিকোণমিতি অভেদটো আমাৰ নালাগে কিন্তু a minus a কিবা এটা মাইনাস কিবা এটা হোল স্কয়ার লাগি আছে তো বীজগণিত অভেদ লগাব কিন্তু এটা ভক্কে লগাই নিদিবি আমাৰ কোশ্চেনৰ সবতছে পপুলাৰ কামটো হৈছে থাৰ্ডটো 3 নম্বৰ অপচনটো কি আছিল আমাৰ সব বস্তু sin cos লৈ যাম সেইটো কৰিলে সুবিধা হয় চাবি দে এতিয়া cosec থিটা মানে নহৰি কেনেবাকে এই মজৰি 1/sin থিটা লিখো পাৰি নেকি বাৰু পাৰি তেনেকে cot থিটাটোকো মই cos theta by sin theta লিখিব পাৰো নেকি বাৰু তলত sin theta ওপৰত স্কয়াৰ এটা আছে দেই হোল স্কয়াৰ এটা sin theta সেম আহি গ'ল মই এবাৰতে sin theta বুলি লিখিলো ঠিক আছে ওপৰত আহিলে 1 minus cos theta ওপৰত হোল স্কয়াৰ এটা আছে এটা মন কৰচোন কথা এটা এই হোল স্কয়াৰটো মই লব হৰ দুইটাকে দি দিব পাৰো নে পাৰো তো ওপৰত হৈ যাব 1 minus cos theta হোল স্কয়াৰ তলত আহিলে sin square theta এটা আমি এটা বস্তু জানো কি জানো গম পাও আমি এটা জানো যে sin square theta plus cos square theta is equal to 1 ইয়াৰ পৰা মই বস্তু এটা পামছা sin square theta is equal to 1 minus cos square theta বুলি লিখিব পাৰো না পাৰিম চলি পাৰি এর মন কৰা ওপৰৰ পাৰ্টটো তহনি চেঞ্জ নকৰিবি কিন্তু তলৰ যে sin square theta টো আছে হেতুক মই 1 minus cos squared theta বুলি ক'ব পাৰো এটা আৰু এটা কথা যদি মন কৰ চাবি দেই cos theta whole square এই 1 টোক আমি 1 square লিখাত মোৰ কোনো দিগদাৰি নাই কাৰণ 1 মানে 1 square এটা মোক কোৱাচোন তলৰ যেটো হৰ দেখিছ হৰটোত কিবা এটা বাৰু বীজগণিতীয় সূত্ৰ লাগি আছে নি a square minus b square তো এটা চাবি দেই কথা এটা এই যে 1 minus cos theta whole square দেখিছ মই তো এনেকে লিখিব পাৰো নে নোৱাৰো তহনি মোক এবাৰ চেক কৰি দেচোন 1 minus cos into 1 minus cos বিকজ ওপৰত কি আছে যেনেকে আমি x square মানে x into x লিখিব পাৰো নাই তো এই গোটেই বস্তুটো হোল স্কয়াৰ যেটা গোটেই বস্তুটো দুবাৰ পূৰণ হৈ আছে তলত কি মানে মাইনাছে পূৰণ কৰি প্লাছ দেখা এইটো গোটেইটো দুটা পদ আছে ন a minus b এনেকুৱা হৈ আছে a minus b পূৰণ a minus b এইটো a minus b হোল স্কয়াৰ বুলি ক'ব পাৰিম নে আৰু এইটো যদি মাইনাছে যোন কথা কৈছো ন ফৰ্মুলাটো মোৰ প্লাছ a স্কয়াৰ minus 2ab plus b স্কয়াৰ ওলাই ন তো মাইনাছে পূৰণ হৈ প্লাছ b স্কয়াৰ ওলাবগে ন ঠিক আছে ভাবিছো খালি এক্স্যাক্টলি আকৌ কি হচ্ছে কব কচোন মানে এতিয়া যেটো ওপৰত মাইনাস আছে ন 1 minus cos theta হোল স্কয়াৰ তো এনে মাইনাস দুটা মাজত আছে এটা কস 1 into মানে এনেকে মাইনাস পূৰণ কৰিলে তই পজিটিভ ওলোৱা কথা কৈছ পূৰণ কৰিলে cos থিটাৰ আগত পজিটিভ আহিব কাৰণ মাইনাস প্লাস b স্কয়াৰ হৈ যাব তো প্লাস cos স্কয়াৰ থিটা আহিব খালি ভাঙি দিব নালাগে ঠিক আছে ওকে এতিয়া চা শুনিবি এইটো যেহেতু a স্কয়াৰ মাইনাস b স্কয়াৰ হৈ আছে যদি a প্লাস b হ'ব 1 প্লাস cos থিটা ইয়াত হ'ব 1 মাইনাস cos থিটা বস্তুটো যদি ভালকে মন কৰিছ এটা 1 মাইনাস cos থিটা এটা 1 মাইনাস cos থিটা কি হৈ যাব থাকিলে কি চাচোন আমাৰ ওপৰত থাকিলে 1 মাইনাস cos থিটা 1 minus cos theta 1 minus cos theta প্লাস মাইনাস যায় আৰু x পূৰণ y z পূৰণ y এই y কাটি যাব নাই এই বস্তুটোক তো প্লাস মাইনাস চাব নোৱাৰো
এইটো পূৰণ হৈ আছে দেখা, এই গোটেই বস্তুটোক তই কিবা বস্তু এটা বুলি চা আৰু দেখিবলৈ একদম একেই, তলে ওপৰে পূৰণ হৈ আছে। যদি ছেইম বস্তু তলে ওপৰে পূৰণ হৈ থাকে আমি তাক কাটি দিব খালি কথা নাই, এনেকুৱা হ'লে নোৱাৰিবি আকৌ বোলে এক্স ৱাই প্লাছ 7 জেড ৱাই -2 এই ৱাইটো কাটি দিব, যদি -2 নাই +7 এটাহে কাটিব পাৰিবি। ইয়াত দেখিবলৈ কেইটাৰ পদ আছে, এটা পদ দুটা পদ, সেই পদটোৰ ভিতৰত লাগিলে 10টা পদ থাকক, কেছ নাই, কিন্তু এজ এ ব্ৰেকেট দিয়া আছে ন, ব্ৰেকেট মানে গোটেইটোৱে এটা পদ বুজাইছে, ঠিক আছে। 1 - cos 1 - cos চেম আছে নাই? আছে। অ' ছোৱালী এইটো হৰণ কৰি কাটিছোঁ, আৰু এটা কাটাকাটি হয় এইটো -1 + 1 এইটো কাটাকাটি যায় ন, এইটো পজিটিভ নিগেটিভত একেটা থাকিব লাগিব। এইটো হৰৰ লগত আছে, হৰৰ লগত আমি যে কাটো যে 16 আৰু 24ক কাটিব পাৰোঁ যে 8 2 গুণ 8 3 গুণ, সেইটো কাম কৰিছোঁ, ঠিক আছে। 1 - cos ওপৰত কি হৈ আছে, 1 - cos তলত কি হৈ আছে, দুইটা কাটি দিব, থাকি কি গ'ল আমাৰ সেইটো মন কৰ, থাকি কি গ'ল চা 1 cos θ, আৰু এইটো হ'ব সুপক্ষ। ইণ্টাৰেষ্টিং কথা এটা কওঁ চাবি দেই, বাওঁপক্ষৰ পৰাও সুপক্ষ যাব পাৰি, নহ'লে সুপক্ষৰ পৰাও একজেক্টলি ইয়াৰ পৰাই আহিছে, শুনি চাবি এবাৰ ইমাজিন কৰি লওঁ। অঁ মনত আছে কথা এটা, প্ৰথম ৰুলটো কৈছিলোঁ ত্ৰিকোণমিতিয় অভেদ, 2 নম্বৰ ৰুলটো কৈছিলোঁ মই বীজগণিতীয় অভেদ, 3 নম্বৰ ৰুলটো ক'লোঁ মই চাইন আৰু কচত লৈ যাওঁ, তাৰপাছত ক'লোঁ মই LCM লসাগু লৈ ল'বি, 5 নম্বৰটো কৈছিলোঁ যদি দৰকাৰ পৰে তলত বা ওপৰত a + b × a - b সূত্ৰটো লগাব লাগিব। এতিয়া চা ইয়াত কি আছে, 1 + cos আছে, ইয়াত কি আছে ছোৱালী চাই লওঁ এবাৰ, ইয়াত কি আছে তলত, তো ইয়াৰ ছাইডত 1 - cos মই উজ্জাচি লগাই দিম, ইয়াত লগাই দিছোঁ, ইয়াততো কাটি দিলোঁ, কাটি দিয়াৰ কাৰণেতো বনিছে, এইবাৰ ভাব লগাইছোঁ বুলি উল্টাটো হ'ব, তো লগাই দিছোঁ, লগাই দিয়াৰ কাৰণে কি হ'ল, তলত a + b - b হৈ গ'ল, এই ফৰ্মুলাটো পালোঁ, ওপৰতটো 1 - cos 2 হৈ গ'ল, হোল স্কোৱাৰ হৈ গ'ল। আকৌ চা তলত এই ফৰ্মুলাটো বনিলে কাৰণে 1² - cos² হ'ল, 1² - cos² মই 1 - cos² লিখিব পাৰিম, 1 - cos² মই sin² লিখিব পাৰিম, ইয়াতো স্কোৱাৰ আছে, ইয়াতো স্কোৱাৰ আছে, এজ এ গোটেইটোক মই স্কোৱাৰত ভৰাই দিব পাৰিম। আকৌ 1 - cos / sin হৈ গ'ল, দুফাল কৰি দিব পাৰিম যে 1/sin cos/sin, পাৰিলোঁ নে, 1/sin মানে cosec, cos/sin মানে cos, তো ऐसा भी তাৰ ওপৰত, ঠিক আছে। অ'কে, এতিয়া ঘটনা এটা চা ছোৱালী বছা তহঁতি আৰু এটা বস্তু ধৰিব পাৰিছিল যে প্ৰথমতেই যে ইয়াত এটা বীজগণিতীয় অভেদ লাগি আছে, হয়নে, 2 নম্বৰ সূত্ৰটো যে আছিলে। এতিয়া চা কচ আমি 3 নম্বৰটোৱেদি কৰিলোঁ এপ্ৰ'চটো, এইবাৰ 2 নম্বৰটোৱেদি কৰি চাওঁচোন, শুনিবি নে কথা এটা, এতিয়া যদি এইটো অঁ য়েছ কৰি থ'ব চা, যিমানখিনি আমাৰ বেলেগ ৰাস্তা দি আমি যাব পাৰোঁ, ৰাস্তাকেইটা জানি থ'লে ভাল, ঠিক আছে। অ'কে এবাৰ খালি বুজি ল, আচল লিখি ল'বি, ঠিক আছে, চাই ল। এতিয়া মোক ক না, এইটোৱে এৰ কাম কৰিছে, এইটোৱে কিহৰ কাম কৰিছে, বিৰ, তেতিয়াহ'লে ফৰ্মুলা কি হ'ব, a² মানে cosec² θ - 2ab, হা বাওঁপক্ষ বা সুপক্ষ উলিয়াইছোঁ। চা ইয়াত বাওঁপক্ষ বা সুপক্ষ উলিয়াওঁতে মই কোনটো ষ্টেপ প্ৰাধান্য দিছিলোঁ, কোনটো ষ্টেপ ইউজ কৰিছিলোঁ, থাৰ্ডটো, চবকে চাইন কচলৈ নিব লাগে। মই ইয়াত প্ৰথমতে চাইন কচলৈ নিব খোজা, মই ইহঁতক a - b হোল স্কোৱাৰ ফৰ্মুলা লগাই দিছোঁ, a² মানে cosec² θ, 2ab মানে 2 cosec θ পূৰণ cot θ, আৰু লাষ্টত আহিলে b² মানে cot² θ। ছোৱালী একেবাৰে চাই জানা, চাই ন দেই, cosec মানে জানো 1/sin, অঁ এতিয়া চাইন কচলৈ নিয়াৰ বাহিৰে আমাৰ ওচৰত বেলেগ উপায় এনেও নিবই লাগিব তাৰমানে, এনেকৈ ডাইৰেক্ট হা ভেৰি গুড বঢ়িয়া, 2 × অঁ cosec θ হে আছে দেখা, cosec মানে 1/sin, সেইকাৰণে 1/sin² ক'লে, 1/sin θ, তাৰপিছত একজেক্টলি cos θ/sin θ, আৰু cot² মানে cos² θ/, বস্তু এটা মন কৰিছনে, এইটো sin² চাইনে পঢ়িলে, এইটো sin², গোটেই সোপাৰ তলতে কি আছে,
সাইন স্কুৱেৰ তো মই এনেকৈ দীঘলকৈ দি দিম তলত কি লিখি দিম জানো সাইন স্কুৱেৰ ওপৰত আহিলে 1 টা মাইনাছ 2 ইনটু 1 ইনটু কছ থিটা প্লাছ বস্তু এটা মন কৰা নাই এই 1টোক মই 1 স্কুৱেৰ বুলি ক'লে কিবা দিগদাৰি আছে নেকি নাই a স্কুৱেৰ মাইনাছ 2 a b b স্কুৱেৰ কিবা এটা ফৰ্মুলা পৰিলে নিব ছোৱালী ধৰিব পাৰিছনে 1 কাৰ কাম কৰিলে a স্কুৱেৰৰ কাম 2ab প্লাছ b স্কুৱেৰ কি হয় ফৰ্মুলা 1 a মাইনাছ b হোল স্কুৱেৰ ফৰ্মুলা a ৰ জেগাত আছে 1 b ৰ জেগাত আছে কি আছে cos থিটা 1 মাইনাছ cos থিটা হোল স্কুৱেৰ তলত কি আছে বস্তু এটা মন কৰিছনে এই ষ্টেপটোৱে খাইলা শিকে বুলি পাছৰ নেকি আৰু যোনটো মই যি কৰোঁ তোমাক মই এইটো কৰোঁ জেনেৰেলি এইটো মই কামো পাওঁ অকণমান মই চাইন কচলৈ নি পেলাই কৰিবলৈ ভাল পাওঁ বাকী তোমালোকৰ মৰ্জি এনেকৈ কৰিব পাৰোঁ এনেকৈ কৰিব পাৰোঁ ৰাস্তা দুটা আছে বাকীখন একে বুলি লিখি দিবি আকৌ আজি 16 তাৰিখ হ'ল ন ছমহীয়াৰ চিলেবাছটো যদি জুলাইতে শেষ কৰি ল'ব পাৰোঁ কেনেবাকৈ বহুত সকাহ লাগিব ছমহীয়াত তহঁতক মই নিলিখালোঁ নেকি বাৰু হা নহয় বহীখন ঐ ছোৱালী তোৰ এখন প্ৰথম বহীখন নহয় জানো আকৌ আগফাল লিখিছোন চাচোন কিহত কি কি আহিব ছমহীয়াত কি আহিব ছেপ্টেম্বৰ আগত কি আছে আকৌ পঢ়ি দিম কি কি আছে চেপ্টাৰ 3 তাৰপিছত মানে 3 আছে মানে ৰৈখিক সমীকৰণ আছে 4টো আছে মানে দ্বিঘাত সমীকৰণ আছে 10টো আছে মানে বৃত্তটো আছে হা 7ও আছে ন বাৰু সেইকাৰণে ৰেগুলাৰ কৰিব খুজিছোঁ কাৰণ এইকেইদিন ত্ৰিকোণমিতি কৰোঁতে অকণমান তহঁতৰ টাইম লাগিব ঘৰতে আছে এই
cos a by 1 plus sin a মই ডাইৰেক্ট বামপক্ষ লিখিছোঁ দেই তহঁতি কুৱেশ্যন লিখি ল'বি নাই কোৱা লিখিলে ভাল মোক কুৱেশ্যনটো পঢ়ি দিবি নেকি বেয়া নাপাওঁ যদি cos a by 1 plus sin a plus 1 plus sin a 1 by বুলি কৈ দিলি cos a কি উলিয়াব লাগে 2 sec এতিয়া ঘটনাটো চাবি দেই বাওঁ পক্ষত ন বাওঁ পক্ষত ত্ৰিকোণমিতি ছোৱালী স্কুৱেৰ দেখিছ নেকি ক'ৰবাত স্কুৱেৰ দেখা নাই মানে ত্ৰিকোণমিতি অভেদ নাই নহয় 3 নম্বৰটো ক'ব নোৱাৰিবি নহয় চা প্ৰথম কথা ফাৰ্ষ্টতে কি চাই ত্ৰিকোণমিতীয় অভেদ নাইকিয়া বীজগণিতীয় অভেদ 3 নম্বৰ অপশ্যন আছিলে চবকে সাইন কষ্টে লৈ যাও সাইন কষ্টতেই আছে চোন আৰু কি নিবি সাইন কষ্ট লৈ সাইন অপশ্যন কি আছিলে লসাগু ল'ম মানে বেলেগ একো নাই এইবোৰ আখৰ পাখৰহে ডাইৰেক্ট পূৰণ কৰি দিবি 1 প্লাছ সাইন এ পূৰণ ঠিক আছে এইখন খালি সম্ভালি কৰিবি দেই ইয়াৰ তলত কি আছে ইয়াত কি আছে 1 প্লাছ সাইন এ আৰু এটা তো ইয়াক এক্সেক্টলি এনেকুৱা দেখিবলৈ খাইলাখ এনেকুৱা দেখিবলৈ বনাবলৈ হ'লে এটা cos এ মই ইয়াক দিব লাগিব মানে নহয় 1 প্লাছ সাইন এ cos এটা দিব লাগিব তো ওপৰতো মই cos এটা অলৰেডি আছে আৰু এটা পূৰণ কৰিলে কি হৈ যাব ভেৰি গুড cos স্কুৱেৰ সেই হিচাপত ইয়াত চাচোন ইয়াত cos এটা আছে ইয়াক মই 1 প্লাছ সাইন এটা দিব লাগিব ইয়াত যদি 1 প্লাছ সাইন দিব লাগিব ওপৰতো মই 1 প্লাছ সাইন দিব লাগিব অলৰেডি ওপৰত 1 প্লাছ সাইন এটা আছেই 1 প্লাছ সাইন হোল স্কুৱেৰ এতিয়া চা বস্তু এটা মন কৰিছেনে কথা এটা এইটো কি লিখা আছে কি উলিয়াব লাগে বাৰু 2 sec 2 বাৰু বাদ দিছোঁ sec উলিয়াব লাগে ন sec মানে জানো নি কেনেবাকৈ sec মানে 1 by cos হয় বুলি জানো অ'কে এতিয়া আছে না এইটো কি ওলাই আছে তলত আছে নে ওপৰত আছে মানে বাই cos হৈ আছে কেনেবাকৈ বাই cos মানে sec বুলি জানো নি বাৰু 1 by cos মানে sec নহয় জানো মানে আমাৰ এই চেকটো একচুৱেলি ওলাই গ'ল এই বাকী সোপা মিলাই মেলি কিটো উলিয়াব লাগে অকল চেকটোতো ওলাই আছে ন 1 by cos হৈ আছে 2 উলিয়াব লাগে তো বাকী সোপা এতিয়া চিম্প্লিফাই কৰি গ'লে নিজে 2টো আমাৰ ওলাই চাবি দে কেনেকৈ যাব এতিয়া তলৰটো খালি নকৰিবি তলৰ একো নুচুবি আমাৰ এটা মনলৈ আহিব পাৰে এই cosটো চোন মই মাল্টিপ্লাই কৰি দিব পাৰোঁ পূৰণ কৰি দিব পাৰোঁ নকৰিবি কেলৈ কাৰণ চেকটোতো ওলালে ন আমাৰ 1 by cos হৈ আছে লাষ্টটো আমি লিখি দিওঁ চাবি 1 প্লাছ সাইন এ ডিভাইডেড বাই cos এ আৰু মানে কৰি থাকোঁতে ন পটককৈ চেক কৰিবি কিবা ওলাইছে নেকি কিবা দেখাওঁতে ওলাইছে ঠিক আছে এতিয়া চা cos স্কুৱেৰ এইটো মই লিখিলোঁ এইটো কিবা বীজগণিতীয় ফৰ্মুলা পৰে নেকি বাৰু বীজগণিতীয় অভেদ পৰে নেকি হোল স্কুৱেৰ কি লিখিম কৈ জানা মানে একজেক্টলি 1 স্কুৱেৰ একজেক্টলি ভেৰি গুড কাৰেক্ট মস্তি অ'কে এতিয়া চা এতিয়া বস্তু এটা দেখা পাইছ নি এইটো আছে cos স্কুৱেৰ এ এইটো আছে কিবা এটা ত্ৰিকোণমিতীয় অভেদ এটা মনত পৰিছে নি বাৰু ইহঁত দুটা থকা একজেক্টলি cos স্কুৱেৰ এ আৰু sin স্কুৱেৰ এ মিলি পেলাই বিকজ sin স্কুৱেৰ এ প্লাছ cos স্কুৱেৰ এ মানটো কি হয় তো এই দুটা যোগ কৰি দিয়া ওচৰত লিখি ল'লোঁ আৰু ভালে কথা হ'ব cos স্কুৱেৰ এ প্লাছ sin স্কুৱেৰ এ ইয়াত 1 স্কুৱেৰটো 1 থাকিলে 2 পূৰণ 1 মানে 2 হৈ গ'ল আৰু 2 sin এ এই দুটা মিলাই পেলাই হ'ব আমাৰ 1 তো 1 প্লাছ 2 sin এ 2 sin এ লগত পূৰণ হৈ আছে 1 প্লাছ sin এ ইনটু cos এ
এই একে একে 2 হৈ যাব ভুলতে আকৌ একে একে 2 2 4 কিছুমানে কৰে একে একে 2 কৰি দিয়ে 2 2 4 4 sin लिखी दी ये नहीं करना है ठीक है रिजल्ट साइन এটা লাগিব না দুটোটা এক্সাক্টলি ভেৰি গুড সদৃশ পদ বুলি কয় কি বুলি কয় সেইটো সদৃশ পদ এতিয়া চা এই দুইটা বস্তুৰ পৰা কিবা এটা কমন আহে নিব এইটোৰ পৰা আৰু এইটোৰ পৰা 1 plus sin নহয় ইয়াৰ পৰা দেখা 2 plus 2 sin কিবা এটা কমন আহে নি ভেৰি গুড 2 এটা কমন আহিব 2 এটা কমন আহিলে কি কি থাকি যাব কোন ব্ৰেকেটৰ ভিতৰত ইয়াৰ পৰা নহয় 1 প্লাছ হা এক্সাক্টলি দেখা পালি নে বঢ়িয়া ইমান দেখা পালে যদিও সেইকাৰণে লাগে আমাক মন কৰিছনে এতিয়া 1 প্লাছ sin 1 প্লাছ sin কাটি গ'ল মোৰ থাকি গ'ল 2 বাই এই 2 বাই cos মই এনেকৈ লিখিব পাৰোঁ নেকি চাচোন 2 into 1 বাই cos a বুলি হা সেইটোৱে বাওঁ পক্ষ আৰু সোঁ পক্ষত আঁতৰি দিছোঁ বাওঁ পক্ষ আৰু সোঁ পক্ষ দুইটাৰ ওপৰত চন্দ্ৰবিন্দু দিবি দেই চন্দ্ৰবিন্দু দুটা দিবি বলো নেক্সট কুৱেশ্যন কি নম্বৰ কুৱেশ্যন থাৰ্ডটো ন অ'কে ঐ তহঁতৰ মই এটা কথা এটা সুধিব কৈছোঁ যদি মই বাকীবোৰ কুৱেশ্যন ইয়াৰ বা যিমানখিনি পাৰোঁ আৰু সেইখিনি যদি মই নিজে ভিডিঅ' কৰি দিওঁ তহঁতি বুজি পাবি নে নাপাৱ নে মই ইয়াৰ ক্লাছত কৰিম বুলি ভাবিছোঁ তহঁতৰ কথা নহয় নহয় ভিডিঅ' কৰি বুজাই দিয়া কথা কৈছোঁ তহঁতৰ কথা তহঁতি কোনটোত মানে সুবিধা পাৱ তেতিয়া মানে কি হৈ যাব যদি ঘৰত লিখি ল ইয়াত টাইম বাচিব নেক্সট চেপ্টাৰ যাব পাৰিম সোনকালে আছে দে হা বাৰু এই ইয়াতে কৰিম দে হ'ব খালি ক্লাছটো ডেইলি কৰিলে সোনকালে হ'ব সেইটো হয় বাৰু দে এতিয়া নেক্সটটো লিখ 3 নম্বৰ নহয় জানো অঁ ক চৰি tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta অ'কে প্ৰথম কথা দেই উলিয়াব কি লাগে অঁ অ'কে sec theta cosec theta প্ৰথম কথা চাচোন ইয়াত মই বাওঁ পক্ষ লিখি লৈছোঁ ৰ বাওঁ এক্সেক্টলি tan theta divided by 1 minus cot theta divided by 1 minus tan theta এতিয়া শুনিবি দে কথা এটা তহঁতে ইয়াত দুটা তিনিটা অপশ্যন কৰিব পাৰি প্ৰথম কথা যে ত্ৰিকোণমিতীয় অভেদটো ইয়াত নাই বীজগণিতীয় অভেদো ইয়াত এটা কাম কৰিব পাৰি চাইন কচলে নিউ বুলি ক'লে নিব পাৰি আৰু লসাগু ল'ব পাৰি তেতিয়াহ'লে মই ফাৰ্ষ্ট কামটোকে কৰোঁ চাইন কচলৈ গুচি যাওঁ চাইন কচলে কেনেকৈ দিম তাৰ কাৰণে এটা তুমি মুখস্থ ৰাখিব লাগিব যে টেন থিটা মানে আমি জানো চাইন থিটা বাই এক্সেক্টলি আৰু 1 মাইনাছ কট মানে হৈছে উল্টাটো কছ থিটা বাই ঐ
পাৰিবি তই এইটো কথা কৈছ কছ থিটা অঁ পাৰিবি কেলৈ নোৱাৰিবি 1 মাইনাছ চাইন থিটা খালি এইটোত খালি লিখোঁতে বহুত কেয়াৰফুল হ'বি দেই ছেকেণ্ড পাৰ্টটো লিখোঁতে ওপৰত কেনেকৈ আহিছে অ'কে পিনছা মেইন ডিভাইড লাইন চাবি দেই চা ডিভাইড লাইনডালৰ বা হৰণ চিনডালৰ ওপৰতো এটা ভগ্নাংশ তলতো এটা ওপৰত লিখি থ'ম চা কি একে লিখি থ'ম যিটো আছে আৰু চাইন থিটা বাই কছ থিটা এতিয়া চাবি দেই এইটো ল'ম মই লসাগু ললে এনেকৈ মাৰি দিম এই 1 2 একোটা মানে কেইটা আছে এই 1 আৰু চাইন থিটা লসাগু কিমান হ'ব চাইন থিটা হয়নে ধৰি পাৰিছনে ছোৱালী 1 আৰু চাইন থিটা লসাগু কিমান ইয়াত 1 এটা আছে তাক মই কি বনাব লাগিব সেইকাৰণে ইয়াতো দিব লাগিব ওপৰতো একজেক্টলি ভেৰি গুড অ'কে ইয়াত কৈ আছোন তেতিয়াহ'লে মই কি কৰিম ইয়াত মই নকৰোঁ তহঁতি ক মোক ওপৰত কি লিখিম হা লিখি ল'লোঁ তাৰপিছত তলত কি লিখিম অঁ কছ থিটা হ'ব তাৰপিছত মাইনাছ এটা বস্তু জানো যে ওপৰৰ ভগ্নাংশটোৰ হৰটো বুকে নামি গুচি আহে তলৰ ভগ্নাংশৰ হৰটো একদম মন কৰ ইয়াৰ ওপৰত চাইন থিটা আছেই এইটো কি আছে তলত এইটো ওপৰলৈ গুচি গ'ল মুঠতে কি মিলিলেগৈ ওপৰত গৈ পেলাই হা একজেক্টলি চাইন স্কুৱেৰ তলত কি লিখিম কোৱা না হা কছ থিটা আই নহয় নহয় কছটো নামি গুচি আহিলে কি হয় নামি আহিলে পূৰণ হৈ নামি আহিলে কি হয় নামি আহিলে নহয় পূৰণ হৈ নামি আহিলে হা ইনটু ব্ৰেকেটত হা এইহে হোৱা না বাট গম পালি আকৌ ইয়াত কচোন কি হ'ব তেতিয়াহ'লে হা কছ স্কুৱেৰ থিটা চাইন থিটা ইনটু একজেক্টলি ঐ এতিয়া চা ঘটনা এটা হ'ল দেই ঘটনাটো কি হ'ল চা এইটো বাৰু কছ আছে এইটো চাইন্সে হ'ল পিছফালটো চা না চাইন মাইনাছ কছ আছে ইয়াত কি আছে অঁ মানে একদম একে নহয় শুনিবিচোন কথা এটা দেই এতিয়া এইটো মই কছ থিটা ব্ৰেকেটত আছে মোৰ চাইন থিটা মাইনাছ কছ থিটা এতিয়া বস্তু এটা চা না কছ স্কুৱেৰ থিটা মই লিখিলোঁ এই মাইনাছটো যদি মই টানি পেলাই বাহিৰলৈ গুচি আহোঁ একদম বাহিৰলৈ গুচি আহিলোঁ চাইন থিটা এতিয়া ইণ্টাৰেষ্টিং কথা কি হ'ব চা এই ভিতৰৰ চাইন থিটাৰ আগৰ মাইনাছটো মই যদি টানি পেলাই বাহিৰলৈ গুচি আহোঁ মাইনাছটো আঁতৰি যাব মানে এই চাইন থিটাটো পজিটিভ হৈ যাব বুজি পাইছনে চা এক্স মাইনাছ ৱাই বুলি লিখিছোঁ ঠিক আছে এক্সৰ আগত কি আছে একো নাই মানে প্লাছ এই 1 আছে বাৰু চাইনটো কথা কৈছোঁ কি আছে প্লাছ এইটো কি আছে মাইনাছটো উলিয়াই আন না উলিয়াই আনিলে ৱাইটো কি হৈ যাব তো ব্ৰেকেটৰ ভিতৰত ৱাইটো পজিটিভ হৈ যাব এটা কথা আমি জানো যে এক্সৰ আগত পজিটিভ এটা আছে পজিটিভৰ আৰু কথা এটা জানো দুটা মাইনাছ মিলি এটা কি হয় তাৰ পৰা মই এটা মাইনাছ টানি লৈ গুচি আহিলোঁ থাকি গ'ল কি এটা তো মানে এক্সৰ আগৰ পৰা যদি মই মাইনাছ এটা লৈ গুচি আহোঁ এক্সটো আগত কি থাকি যাব এটা তেহে মাইনাছে আকৌ কি হৈ যাব প্লাছ এতিয়া মন কৰ না কথা এটা এই মাইনাছটো যদি মই টানি লৈয়ে গুচি আহিলোঁ চাইন থিটাটো হৈ গ'ল পজিটিভ এই কছ থিটাটোৰ আগত কি হৈ গ'ল মাইনাছ এইটো মই চাইন থিটা লিখিলোঁ পজিটিভকৈ মাইনাছ কছ থিটা লিখিলোঁ বা একে টাইপ হৈ গ'ল এই মাইনাছটোৱে প্লাছটো মিলাই পেলাই মাইনাছ কৰি দিব লাগিব
হা অঁ ঢুকালে নহয় 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 বেলেগ কথা নহয় 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 বন্ধ চলি আছে যে ভাম বুলি ভাবিছিলে মই নাথাকিম নেকি আগবেলা খালি আজি অ'কে চা এই মাইনাছে প্লাছে মাইনাছ হৈ যাব শুনিবি দেই চাইন স্কুৱেৰ থিটা আহি যাব তলত মোৰ কি কি আছে মন কৰ ভালকৈ কছ থিটা এটা আছে আৰু চাইন থিটা মাইনাছ কছ থিটা এটা আছে নহয় 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 চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটাটো ওৱান আছিল ইয়াত মাইনাছ এটা আহিব কছ স্কুৱেৰ থিটা আহি যাব তলত আহিব চাইন থিটা মাইনাছ কছ থিটা এইখনত এটা ইণ্টাৰেষ্টিং কাম হয় চাচোন দেই মাইনাছে প্লাছে মিলি পেলাই ডাইৰেক্ট মই মাইনাছ দিম ঐ চাই না শুনা 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 এতিয়া মই ল'ম চা চাইন থিটা মাইনাছ কছ থিটা চাইন থিটা মাইনাছ কছ ছেম ছেম আছেনে মই লসাগু লৈ ল'ম কি লৈ ল'ম লসাগু কেনেকৈ লৈ চাবি দেই বেলেগ বেলেগ কি কি আছে চাচোন বেলেগ বেলেগ আছে চাইন থিটা আৰু কছ থিটা সেইটো মই লিখি ল'ম চাইন থিটা আৰু কছ থিটা বেলেগ বেলেগ আছে লিখি ল'লোঁ বাকী একে একে থকাটো দুবাৰ নাহে একে একে থকাটো এবাৰেই আহিব চাইন থিটা মাইনাছ কছ থিটা এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল চাবি দেই একদম ভালকৈ মন কৰিবি এই পাৰ্টটো চা আৰু এই পাৰ্টটো চা কছ চাইন মাইনাছ কছ চাইন মাইনাছ কছ এক্সট্ৰা কি লাগি আছে ইয়াত মই এই বস্তুটোক একজেক্টলি এনেকুৱা বনাবৰ কাৰণে চাইন এটা দিব লাগিব ইয়াত দিব লাগিব মানে ওপৰত অলৰেডি চাইন স্কুৱেৰ হৈয়ে আছে আৰু এটা চাইন যদি মই পূৰণ কৰি দিওঁ হৈ যাব সেইটো চাইন একজেক্টলি সেই হিচাপত ইয়াত কি হ'ব নহয় ধৰিব পাৰিবি নি বাৰু হা ভেৰি গুড সেইটো যদি বুজি পালি তেতিয়াহ'লে বস্তু এটা চা এই ওপৰত কিবা এটা ফৰ্মুলা দেখিছ নি বিজ একজেক্টলি সেইটো কাৰ মনত আছে মোৰ নহয় দেখা এইটো হয় চা এ কিউব মাইনাছ বি কিউবৰ ফৰ্মুলাটো হয় এ মাইনাছ বি এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ এইটো চাই চাই কৈ দে না মোক হা চাইন থিটা মাইনাছ কছ থিটা লিখি লৈছোঁ ৰ চাইন থিটা মাইনাছ কছ থিটা তাৰপিছত ভেৰি গুড চাইন স্কুৱেৰ থিটা হা একজেক্টলি চাইন থিটা কছ থিটা এই কছ স্কুৱেৰটো আৰু চাইন স্কুৱেৰটো মিলি কিবা হৈ যাব নিব এই কছ চাইন স্কুৱেৰ আৰু কছ স্কুৱেৰটো মিলি কিবা এটা হৈ যাব নি বাৰু ওৱান হৈ যাব আৰু এটা বস্তু দেখিছ নি বাৰু এই চাইন মাইনাছ কছটোৱে এই চাইন মাইনাছ কছটোৱে কটাকটি গুচি গ'ল হা নেখাই দেখা গোটেইকেইটা যোগ হৈ আছে ন এই দেখা বুলি কথা এটা এই চাইন স্কুৱেৰ আৰু এই কছ স্কুৱেৰ মিলি কি হৈ গ'ল ওৱান আৰু ছাইডত কি থাকিলে মোৰ ওৱান প্লাছ চাইন থিটা তহঁতে যোনটো কৈছিল যে কাট খাব নি বুলি এতিয়া কাট খাব চা খালি এতিয়া ডাইৰেক্ট কাট নাখায় কিন্তু কি কৰিম জান দুফাল কৰি পেলাম একজেক্টলি 1/sin থিটা কছ থিটা প্লাছ চাইন থিটা কছ থিটা বাই চাইন থিটা কছ থিটা গম পাইছ এইটো কথা অ'কে এইটো জাননে তই সৰুতে কৰি পাইছনে 1/2 প্লাছ 3/2 কৰি পাইছ কি কৰে 2টো এবাৰ লিখে 1 প্লাছ 3 কৰি দিয়ে নাই সেইটোতো হৈ আছে 1 প্লাছ কিবা এটা প্লাছ এটা বস্তু এইটোক এনেকৈ লিখিব পাৰি নাই 1/2 3/2 1/a2 a2/a2 মাজত কি আছে এইটোক যেনেকৈ মই দুফাল কৰি দিব পাৰোঁ এইটোকো মই দুফাল কৰি দিব পাৰোঁ ন তলত একেটা হৰই আহি যায় নাই এইটো দেখাটো এইকেইটা কাটি দিম কৈ আছোঁ এইটো 1 নহয় জানো এতিয়া চা 1/sin আৰু কছ আছে যে এইটোক মই এনেকৈ লিখিব পাৰোঁ নেকি 1/sin থিটা ইনটু 1/ পাওঁ লিখিব লগতে প্লাছ কি এটা আছে
লগত কি আছে প্লাছ 1 কাটাকাটি গ'ল মানে 1 এটা আছে 1 বাই সাইন মানে কি জানা নি নহদি 1 বাই সাইন মানে 1 বাই সাইন মানে 1 বাই সাইন নহয় cosec থিটা এক্স্যাক্টলি আৰু 1 বাই cos মানে sec থিটা এই দি আছা অঁ 1 টো আগত লিখিলোঁ প্লাছ এটা দিলোঁ sec cosec লিখি দিলোঁ লাহে লাহে অকণমান লেভেলটো বাঢ়িছে কুৱেশ্যনকেইটা কাৰ বোলে কুৱেশ্যনৰ লেভেল বাঢ়িছো কাৰ লেভেল বঢ়াবি তই ইয়াত থকা পদবোৰ সাইন আৰু cosৰ থকা পদ এই কালিব যাবগে গ'ল আগৰ ঘৰ আকৌ পিছৰ ঘৰ ন এতিয়া কুৱেশ্যন নম্বৰ কেই নম্বৰ কৰিব লাগে কৈ দিবি খালি 4 oh my god oh left hand side right hand side left hand side wait mago khola jam nahi অঁ লিখি লওঁ কুৱেশ্যনটো কুৱেশ্যন লিখি লওঁ চব চাইছোঁ ৰ কুৱেশ্যন 1 plus 1 4 নম্বৰ নহয় 1 প্লাছ sec a sec a divided by sec a is equals to অঁ sin square a sin square a divided by অঁ 1 minus cos a cos a অ'কে এতিয়া বাওঁ পক্ষত লিখি ল'বি তহঁতি বাকী তহঁতক মই নিজে ট্ৰাই কৰিব দিছোঁ বাওঁ পক্ষত কি আছে 1 প্লাছ sec a ডিভাইডেড বাই sec a প্ৰথমতে কি চাব লাগে তহঁতি কৈ দিছোঁ মোক এবাৰ আছেনে কাৰণ স্কুৱেৰ বোলা বস্তু এটা নাই ইয়াত ছেকেণ্ডতে হৈছে বীজগণিত অভেদো থাৰ্ড কামটো কৰিব পাৰিনে অঁ মানে ইয়াত চাইন ল'লে কি নিবি ডাইৰেক্ট কচলৈ গুচি যাব চেক মানে 1 বাই কচ নহয় জানো সেইটো কৰ কিতাপত
ইংগিতটো কি দিয়া আছে চাচোন সৰল কৰিব লাগে বেলেগ বেলেগ কৰিব লাগে মানে বাবুটোৰ উপলক্ষ বেলেগ আছে ঠিক আছে ওপৰৰ লসাগু এটা হ'ব ওপৰত লসাগু ল'ব পাৰিবি ল'ব পাৰ্টটোত লসাগু ল'ব পাৰিবি তলত তেনেকৈ থাকি যাব দিমাগৰ কৰি গ'ল 1 প্লাছ 1 বাই দীঘল ডিভাইড লাইন তলত 1 বাই ওপৰৰ পাৰ্টটো লসাগু ল'ব পাৰিবি একজেক্টলি কছ এ লসাগু হ'ব ওপৰত কি হ'ব ইয়াত কছ স্কুৱেৰ কিয় আহিব এইটো 1 হে আছে দেখা 1ত 1টাহে আছে 1ক একজেক্টলি 1ক কি বনাব লাগে কছ বনাব লাগে তো কছে দিব লাগিব ইয়াতো মই কছে দিব লাগিব কছ এ প্লাছ হা 1 কেলে হ'ল কাৰণ ইয়াত কছে আছে আৰু কছেই আছে একেই আছে মন কৰিছনে কথা এটা চা ভগ্নাংশৰ ওপৰত ভগ্নাংশ তলৰ ভগ্নাংশ থাকিলে ওপৰৰ হৰটোৱে তলৰ হৰতে যদি কাটিব পাৰি কাটি পেলাব লাগে যদি সেম সেম থাকিলে বুলি নহয় ইয়াত বোলে 4 আছে ইয়াত 2 আছে তাহো কাট খাব ঠিক আছে থাকি গ'ল কি আমাৰ ওচৰত cos a প্লাছ 1 আমি কি কৰোঁ জানোনে আমি যেতিয়া পৰা যায় সেইবোৰক সবকে sin cos লৈ যাওঁ কি হ'ল লৈ যাওঁ sin cos লৈ লিনে আমি ভাবো যে এইটোৱে সবতছে ইজি উপায় sin cos লৈ নিয়াটোৱে সবতছে ইজি কিন্তু কথা আছে না ইয়াৰ লাষ্টত কি ওলালে মোৰ ইয়াক আৰু কি সৰল কৰিবি cos ওলাই গ'ল আৰু সৰল কৰিবলৈ জেগাই নাই হয়নে এটা ঘটনা আছে সৰল কৰিবলৈ মোৰ জেগা নাই তো সেইকাৰণে ইয়াতে থম সেইকাৰণে কুৱেশ্যনটো কৈছে যে বাওঁপক্ষ আৰু সোঁপক্ষটো বেলেগ বেলেগকৈ এতিয়া সোঁপক্ষটো কৰি চাওঁচোন সোঁপক্ষ যদি কৰিবলৈ হয় তহঁতি সাইন স্কোৱাৰ এ এটা দেখিছ জাহাই সাইন্স হা একজেক্টলি ভেৰি গুড সাইন স্কোৱাৰ এগাল কি লিখি এবাৰ চাই পেলাই পঢ়ি দিছোঁ মোক সাইন স্কোৱাৰ এই জেগাত ভেৰি গুড 1 মাইনাছ cos স্কুৱেৰ a এই কথা এটা নহ'লে এইটোও জানো যে 1টোক মই 1 স্কুৱেৰ বুলি কোৱাত আপত্তি নাই হয়নে 1টোক 1 স্কুৱেৰ বুলি কোৱাত ডিগ্ৰী আছে নাই ন কিবা এটা বীজগণিত অভেদ দেখিলি নি বাৰু a স্কুৱেৰ মাইনাছ তো কি লিখিম মই এতিয়া 1 প্লাছ cos a ব্ৰেকেটৰ ভিতৰত 1 মাইনাছ তলত আছে 1 মাইনাছ cos a কিবা কেঞ্চেল যায় নি বাৰু মাইনাছ মাইনাছ মানে 1 মাইনাছ cos a 1 মাইনাছ cos যাব কাৰণে থাকি যাব কি 1 প্লাছ এইটোক মই cos a প্লাছ 1 বুলি লিখিব পাৰোঁনে সেইটোৱে একে ওলাই গ'ল ন ডেট মিনছ বাওঁপক্ষ ইজ ইকুৱেল টু সোঁপক্ষ হৈ গ'ল হা এইটো ডাইৰেক্টলি কিতাপৰ মতে উলিয়াবলৈ ল'ৰা ছোৱালীয়ে টান পাব পাৰে সেইকাৰণে এইটো কিবা এটা উলিয়া যদি মই কথা এটা কিবা এটা ক'লোঁ তাত থকা ল'ৰাটোৱে বা ছোৱালীজনী কিবা এটা ক'লে দুইটা একেটা কথাই ক'লোঁ তো সিয়ে তাৰে মোৰে অপিনিয়নটো একে হৈ গ'ল নাই ইউ যি পাইছে ইউ মানে এইফালটো একেই কিন্তু কথা চা মই ধৰক ডাইৰেক্ট এইটো কৰিবলৈ শিকাইছোঁ চা শুনি চাই মই ধৰক লাষ্টৰ ৰুল এটা কৈছিলোঁ লাষ্টৰ ৰুলটো কৈছিলোঁ যে যেতিয়া দৰকাৰ হয় কি কৈছিলোঁ a প্লাছ বি আৰু a মাইনাছ বি লগাব পাৰি হয়নে চা ইয়াত 1 মাইনাছ cos এটা আছে নাই মই এইটোক সজাম মই এইটোক মই 1 প্লাছ cos a ডিভাইডেড বাই 1 বুলি ক'ব পাৰিমনে cos a প্লাছ 1 আছে 1 প্লাছ cos a বুলি ক'লোঁ আৰু তলত 1 টা এনেও চবৰে এতিয়া চা ইয়াত কি লিখি থোৱা আছে ইয়াত আছে জানো সেইকাৰণে মই এক্সট্ৰাকৈ দিব লাগিব পাৰিম নহয় লাগিবই কাৰণ তলত আমাৰ নাই কি আমাৰ মেনেজ কৰিছে শুনিলোঁ তলত উপায় নাপাই দিবলগীয়া হোৱাৰ কাৰণে ওপৰতো মই দিব লাগিব যাতে কাটি গৈ পেলাই একে হৈ যায় চা 1 মাইনাছ cos এটা কথা নাই বতৰা মই তলত মই লগাই দিলোঁ আৰু সেইকাৰণে মই 1 মাইনাছ cos এটা ওপৰতো লগাই দিব লাগিব অঁ তলত কি আছে অঁ আছে জানো আমাৰ ইয়াত তো সেইকাৰণে সেইটো লগাব লাগিব নথকাটো লগাব লাগিব এইটো নথকাত লগাই দিলোঁ কাৰণে আকৌ কথা নাই বতৰা কাৰণে ওপৰতো মই 1 মাইনাছ cos এটা দিব লাগিব যাতে কাট খাই গৈ পেলাই আকৌ একেটা বস্তুৱে থাকি এতিয়া মন কৰ না তলত কি হৈ যাব 1 × 1 মাইনাছ cos মানে চিধা চিধি 1 মাইনাছ cos লিখিব পাৰিমনে
ওপৰত কিবা বীজগণিত অভেদ এটা পৰিলে নি বাৰু a square minus b square কি লিখিম কচোন a square minus cos square a oh a square no 1 স্কুৱেৰ মাইনাছ cos square a মানে এইটো এনেকুৱা হ'বনে 1 মাইনাছ কছ স্কুৱেৰ এ ডিভাইডেড বাই 1 মাইনাছ কছ এ তহঁতি 1 মাইনাছ কছ স্কুৱেৰ এ মানে কি হয় জানো তহঁতি মোক কৈছিলি মাত্ৰ 1 মাইনাছ কছ স্কুৱেৰ এ হয় কি একচুৱেলি sin square মানে মই কি পালোঁগৈ চা চাইন স্কুৱাৰ এ বাই 1 মাইনাছ কছ এ এই কণৰ পৰা অকণমান এনেকৈ দি থবি কিতাপত বেলেগ বেলেগ কৰিবলৈ কৈছিলে মই কিন্তু একেলগতেই কৰি দেখাই দিলোঁ ওলাই গ'ল সুপক্ষ সুপক্ষ m যাবগে পাৰিনে যাব পাৰিবি মই দি দিম নেকি এইকেইটা কৰি পেলাই অ দি মই ঘৰত এনে দেখো PDF-ত দি দিম নে ভিডিঅ'ত দিম ভিডিঅ' দিব অ PDF দিব তেতিয়া এনেকে স্ক্ৰীনশ্বট মাৰি দিব ভিডিঅ' এনেও ইয়াত বুজাই দিবলৈ কৈছোঁ যেতিয়া হা ঐ ৰ হেৰি কৰি দে না ছোৱালী অফ কৰি দে